এয়া মই চেনি দি দিছোঁ। এয়া চাহপাত দি দিলোঁ। পিছে চেনি নিদিয়া এয়া মোৰ চাহ ৰেডি। আৰু এতিয়া মোৰ সন্ধিয়া চাহ কাপ এনেদৰে পকৰীৰ লগত মই খাই লওঁ। এয়া মোৰ চাহ খোৱা হৈ গৈছে। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ আৰু মই এতিয়া বনাম গাহৰি মাংস। এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল। এয়া মই পিঁয়াজ দি দিছোঁ। এতিয়া মই দিম আদা নহৰু পেষ্টটো বনাই থোৱা। তেলখিনি বেছি ভালকৈ পকাই ল'লোঁ যে পটকৈ দিব হ'ল, আদা নহৰু পিঁয়াজটো অলপ সোনকালেই হৈ গ'ল। এতিয়া মই মিট মছলা, ধনিয়া গুড়ি, ৰেড চিলি, গৰম মছলা চব একেলগে দি দিছোঁ। এতিয়া মই ভাজি লৈ বিলাহীখিনি আগে ভাজি থোৱা দি দিছোঁ ইয়াতে। বিলাহীখিনি আগে ভাজি লৈ মাংসটোত মানে পিছত দিম। এয়া হালধি এচামুচ দি দিছোঁ। গেছ দি দিলোঁ। এয়া গাহৰি মাংস আৰু মাংসখিনি বইল কৰি লৈছোঁ দেই, সৰু সৰুকৈ অলপ পিচটো কৰি। এতিয়া ইয়াত বিলাহীখিনি মোৰ ভজা হৈ গৈছে, মাংসটো দি দিছোঁ। এয়া দেখিছে মাংসটো দি দিলোঁ। গেছটো অলপ বঢ়াই দিব লাগিব। নিমখ হালধি চব মই বিলাহীতে দিয়ে দিলোঁ। এতিয়া মই মাংসখিনি অলপ সময় এনেকৈ ভাজি লৈছোঁ। লৰাই লৈ এতিয়া মই অলপ দেৰি ঢাকি দিছোঁ। কাটি থোৱা আলু দুপিচ দি দিম। আলুটো দি দিয়া হয় আৰু এনেকৈ মই আকৌ 10 মিনিটমানৰ কাৰণে ঢাকি দিম। এতিয়া পানী অলপ দি দিছোঁ দেই, আৰু অলপ মই এনেই পানী দিছোঁ আলুগুটি সিজাকৈ। গৰম পানী দিব, আপোনালোকে পটককৈ উতল আহে। পিছে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আকৌ, যিবিলাকে নাই কৰা। আৰু মই নতুনকৈ আহিছোঁ দেই, চেনেলটো নতুনকৈ খুলিছোঁ যে। আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। এতিয়া মোৰ মাংসখিনি হৈ গ'ল আৰু মই এতিয়া ইয়াতে মিট মছলা এচামুচ দি দিছোঁ। আৰু মোৰ মাংসখিনি হৈ পৰিছে। মই অলপ সময় এনেকৈ লৰাই গেছটো বন্ধ কৰি দিম। এয়া দেখিছে নহয় ধুনীয়াকৈ গ্ৰেভি হৈ পৰিছে, মাংস হৈ গৈছে। এতিয়া মোৰ মাংস এয়া হৈ গ'ল ধুনীয়াকৈ, দেখিছে নহয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। টাটা বাই বাই। কালৈ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।